আজি নতুন এটা ভিডিঅ'লৈকে আটাইকে স্বাগতম আৰু যোৱা ভিডিঅ'ত মই ক্লাছ 10ৰ ষ্টুডেণ্টছখিনিক কৈছিলোঁ যে নেক্সট ভিডিঅ'ত মই এক্সাৰচাইজ 1.1 লৈ আহিম মেথছৰ এনচিইআৰটিৰ আজি লৈ আহিছোঁ 1.1ত যিখিনি কুৱেশ্যনছ আছে আমি সেইখিনি আজি ছল্ভ কৰিম তোমালোকে খুব মনোযোগেৰে ভিডিঅ'টো চাই থাকিবা শেষলৈকে কুৱেশ্যনটো ভালকৈ পঢ়ি লোৱা মই এটা কুৱেশ্যন লিখি থৈ দিছোঁ ওপৰত চোৱা 140 প্ৰাইম ফেক্টৰ্ছৰ প্ৰডাক্ট হিচাপে দেখাব দিছে মানে 140 মৌলিক উৎপাদকৰ গুণফল হিচাপে দেখাব দিছে এটা মৌলিক সংখ্যা কি মৌলিক যিবোৰ সংখ্যাক ভাগিব নোৱাৰি যিবোৰ সংখ্যাৰ ফেক্টৰ্ছ উৎপাদক মাত্ৰ দুটা তাক মৌলিক সংখ্যা বুলি কয় মই যোৱা ভিডিঅ'ত কৈছোঁ এতিয়া সেই মৌলিক সংখ্যাৰে তুমি 140 ডিভাইড কৰিব লাগিব 140 কিহেৰে ডিভাইড যায় 2 रे डिवाइड जाए 2 7 जा 14 0 2 3 जा 6 6 হ'ব লাগে 7 হৈ আছে 1 বেছি আছে এই বেছি 1 টো এনেকা 0 ৰ কাষত হৈ যাব 1 আৰু 0 মিলি 10 হ'ল 2 5 जा 10 তাৰপাছত 35 ক কিহেৰে ডিভাইড যায় 5 ৰে ডিভাইড যায় 5 7 जा 35 7 1 जा 7 তো চোৱা তোমালোকে আমি 140 এইবিলাক হৈছে মৌলিক সংখ্যা হয়নে এটা 140 প্ৰাইম ফেক্টৰ্ছ হিচাপে এইবিলাক প্ৰাইম ফেক্টৰ্ছ 2 into 2 into 5 into 7 এটা এই গোটেইবিলাক হৈছে প্ৰাইম নাম্বাৰ গোটেইবিলাক হৈছে প্ৰাইম ফেক্টৰ্ছ এতিয়া আমি 2 ইয়াতে কেইটা পাইছোঁ দুটা পাইছোঁ ন 2 ৰ পাৱাৰ 2 লিখিব পাৰা 5 এটা পাইছোঁ আৰু 7 এটা পাইছোঁ তাহলে 140 এনেকৈ লিখিব পাৰি আৰু এইবিলাক কি হিচাপে লিখিছোঁ আমি প্ৰাইম ফেক্টৰ্ছ হিচাপে লিখিছোঁ 140 তাহলে 140 ক আমি এনেকৈ ভাঙিছোঁ আৰু 140 ক ভাঙিব নোৱাৰি নেক্সট আছে 156 এটা 156 ক কিহেৰে ডিভাইড যাব কাৰ টেবুলত 156 পায় 2 টেবুলত 2 7 जा 14 14 হ'ব লাগে 15 হৈ আছে 1 বেছি আছে বেছি 1 to 6 ৰ লগত যাব 1 আৰু 6 16 হ'ল 2 8 जा 16 তাৰপিছত আকৌ 2 ৰে ডিভাইড যাব 2 3 जा 6 1 আছে ন 18 হ'ল 2 9 जा 18 এবাৰ 3 ৰে যাব 3 1 जा 3 3 3 जा 9 তো 13 1 जा 13 তো 156 ক আমি এনেকৈ ভাঙিলোঁ এনেকৈ ভাঙিছোঁ প্ৰাইম ফেক্টৰ্ছত আৰু ভাঙিব নোৱাৰি গতিকে 156ত আমি পালোঁ 2 into 3 আৰু 13 2 দুটা পাইছোঁ ন গতিকে 2 ৰ পাৱাৰ 2 লিখিব পাৰা 3 into 13 আৰু এইখিনিয়ে হৈছে তোমাৰ প্ৰাইম ফেক্টৰ্ছ এইবিলাক প্ৰডাক্ট হিচাপে আমি দেখাইছোঁ মানে মৌলিক উৎপাদকৰ গুণফল হিচাপে দেখাইছোঁ আৰু ভাঙিব নোৱাৰি নেক্সট আছে তোমাৰ 8 এই 3825 হক কিহেৰে ডিভাইড যাব লাষ্টত 5 আছে ন তো 5 ৰে ডিভাইড যাব 5 7 जा 35 35 হ'ব লাগিছিল 38 হৈ আছে 35 তকৈ কিমান বেছি আছে 3 বেছি আছে তো বেছি 3 টো এইটো 2 কাষত দি দিবা বেছি 3 টো 3 আৰু 2 মিলি কিমান হ'ল 32 5 6 जा 30 হয় 5 6 जा 30 হ'ব লাগিছিল 32 আছে কিমান বেছি আছে 30 তকৈ 2 বেছি আছে তে বেছি 2 টো এই 5 ৰ লগত দি দিবা 2 5 মিলি 25 হ'ল 5 5 जा 25 তাৰপাছত আকৌ লাষ্টত 5 আছে ন 5 ৰে ডিভাইড যাব 5 1 जा 5 5 হ'ব লাগে 7 হৈ আছে কিমান বেছি আছে 2 বেছি আছে 2 6 মিলি 26 হ'ল 5 5 जा 25 এটা 1 বেছি আছে 1 এফালে দিলা 1 5 মিলি 15 হ'ল 5 3 जा 15 এতিয়া 153 কিহেৰে ডিভাইড যাব 3 ৰে যাব 3 5 जा 15 3 1 जा 3 তা 51 কিহেৰে ডিভাইড যাব 3 ৰে 3 1 जा 3 3 হ'ব লাগে 5 আছে 2 বেছি আছে 21 3 7 जा 21 17 1 जा 17 হ'ল 3825 ক আমি এনেকৈ ভাঙিছোঁ প্ৰাইম ফেক্টৰাইজেশ্যন কৰিছোঁ এতিয়া 3825ত আমি কি পালোঁ 5 into 5 into 3 into 3 into 17 এইখিনি পাইছোঁ
5 কেইটা পাইছোঁ দুটা 5ৰ পাৱাৰ 2 3 পাইছোঁ দুটা 3 পাৱাৰ 2 আৰু 17 পাইছোঁ এটা এতিয়া 3825ক আমি এনেকৈ ভাঙি দিছোঁ প্ৰাইম ফেক্টৰ্ছত তো বুজি পাইছা নেক্সট 4টো আছে কুৱেশ্যনটো পাইছা না 5005 এইটো আছে তো লাষ্টত 5 আছে মানে কি এইটোকো 5 এৰে ডিভাইড যাব 5 1 যা 5 0 0 আছে 5 1 যা 5 আৰু যাব 7 এৰে 7 1 যা 7 7 হ'ব লাগিছিল 10 হৈ আছে কিমান বেছি আছে 7তকৈ 3 বেছি আছে বেছি 3টো ইয়াতে সাইডত দিলোঁ 3 0 মিলি 30 হ'ল 7 4 যা 28 হয় হৈ আছে 30 2 বেছি আছে 2 টো এইফালে দিলোঁ 2 আৰু 1 মিলি 21 হ'ল 7 3 যা 21 এবাৰ নেক্সট 11 এৰে যাব 11 1 যা 11 11 হ'ব লাগে 14 হৈ আছে 11তকৈ কিমান বেছি আছে 3 বেছি আছে তো 3 আৰু 3 মিলি এইফালে কিমান হ'ল 33 11 3 যা 33 13 1 যা 13 আমি এই নাম্বাৰবিলাক যে লৈছোঁ এই গোটেইবিলাক প্ৰাইম নাম্বাৰ আৰু প্ৰাইম নাম্বাৰ আমি ল'বই লাগিব কাৰণ কুৱেশ্যনত আছে প্ৰাইম ফেক্টৰ্ছ ওলাব দিছে গতিকে 5005 এইটো আমি কি পালোঁ প্ৰাইম ফেক্টৰ্ছবিলাক 5 into 7 into 11 into 13 এইটোৱে পালোঁ লাষ্ট 1 और 5 টো আছে 7429 এইটো আমি সলভ কৰিম 17 এৰে আমি ট্ৰাই কৰোঁ চাই লওঁ 17 4 যা 68 17 4 যা 68 68 হ'ব লাগিছিল 74 আছে 68তকৈ কিমান বেছি আছে 6 বেছি আছে বেছি 6 আৰু 2 মিলি কিমান হ'ল 62 17 3 যা 51 51 হ'ব লাগে 62 আছে 51তকৈ 62 কিমান বেছি 11 বেছি হয়নে 119 হ'ল ইফালে 119 17 7 যা 119 মিলি গৈছে তাৰপিছত এইটো 19 এৰে চোৱা 19 2 যা 38 38 হ'ব লাগে 43 হৈ আছে 38তকৈ কিমান বেছি আছে 5 বেছি আছে 5 আৰু 7 মিলি ইফালে 57 হ'ল 19 3 যা 57 তাৰপিছত 23টো এটা প্ৰাইম নাম্বাৰে হয় এইটোতো আৰু ভাঙিব নোৱাৰিম 23 1 যা 23 গতিকে 7 4 2 9ক আমি কি পালোঁ এইবোৰ 17 into 19 into 23 এইবোৰ প্ৰাইম ফেক্টৰ্ছৰে আমি ভাঙিলোঁ এইবিলাক মৌলিক সংখ্যা এইবিলাক মৌলিক উৎপাদক এই মৌলিক উৎপাদকৰ গুণফল হিচাপে আমি দেখালোঁ 7 4 2 9 এইখিনি আছিলে 1ৰ 5টা আছিলে এইখিনি আমি কমপ্লিট কৰিলোঁ এতিয়া কুৱেশ্যন নম্বৰ 2টো তোমালোকে চোৱা ইয়াতে এলচিএম আৰু এইচচিএফ ওলাব দিছে তাৰপিছত ভেৰিফাই কৰিব দিছে এলচিএম ইনটু এইচচিএফ ইকুৱেল প্ৰডাক্ট অফ দ্য টু নাম্বাৰ্ছ লসাগু আৰু গসাগু পূৰণ কৰিলে সংখ্যা দুটাৰ গুণফলৰ সমান হ'ব বুলি কৈছে দুটা নম্বৰৰ যদি এলচিএম আৰু এইচচিএফক মাল্টিপ্লাই কৰা তেতিয়াহ'লে সেই নাম্বাৰ দুটাৰ প্ৰডাক্টৰ সমান হয় ফাৰ্ষ্ট আমি এইচচিএফ আৰু এলচিএম ওলাই লৈছোঁ এতিয়া 26ক প্ৰাইম নাম্বাৰে ডিভাইড কৰোঁ 2ৰে ডিভাইড যাব 2 1 যা 2 2 3 যা 6 13 1 যা 13 91ক 7ৰে ডিভাইড যাব 7 1 যা 7 7 হ'ব লাগিছিল 9 হৈ আছে 2 বেছি আছে 2 আৰু 1 মিলি এইফালে 21 7 3 যা 21 13 1 যা 13 গতিকে আমি প্ৰাইম ফেক্টৰাইজেশ্যন কৰি ল'লোঁ কি পালোঁ 2 into 13 পালোঁ 26ত আৰু 91ত আমি কি পালোঁ 7 into 13 এতিয়া তোমালোকে কথা এটা মন কৰা ওপৰত 2 আছে তলত 2 নাই গতিকে 2ৰ পাৱাৰ নাই 2 নাই গতিকে 2ৰ পাৱাৰ 0 দিব পাৰা এনেকৈ দিলে সুবিধা হয় কি সুবিধা হয় তোমালোকে অলপ পিছতে গম পাবা আৰু দিব পাৰি যিকোনো নাম্বাৰৰ ওপৰত 0 থকা মানে তাৰ ভ্যালু 1 হয় 1 এটা চোৱা তলত 7 আছে ওপৰতটো 7 নাই গতিকে 7 ওপৰত নাই 7 নাই নাই মানে কি 7 0 7 নাই হ'ল এতিয়া 2 এটা আছে এটা মানে 1 2ৰ পাৱাৰ 1 13 এটা আছে এটা মানে 1 7 এটা আছে এটা মানে 1 13 এটা আছে মানে 1 এতিয়া আমি ওলাম এইচচিএফ আৰু এলচিএম এটা চোৱা এইবিলাক হৈছে ফেক্টৰ হয় ইয়াৰে কমন ফেক্টৰ তোমালোকে বিচৰাচোন এইচচিএফ মানে কমন ফেক্টৰটোহে বিচাৰিব লাগিব এতিয়া কি কমন আছে ইয়াতে চোৱাচোন 2 আৰু 2 কমন আছে গতিকে আমি 2 লৈছোঁ
কমন ফেক্টৰ লৈছোঁ এই কমন ফেক্টৰৰ লিষ্ট পাৱাৰ মানে সৰুটো এইটো 2ৰ ওপৰত 0 আছে এইটো 2ৰ ওপৰত 1 আছে সৰু পাৱাৰ কোনটো লিষ্ট পাৱাৰ কোনটো 0টো গতিকে 0টো ল'লোঁ এতিয়া চোৱা আকৌ কি আছে চোৱাচোন লিষ্ট পাৱাৰ কমন ফেক্টৰৰ 7 আছে হয়নে 7ৰ লিষ্ট পাৱাৰ কোনটো হ'ব 0 হ'ব নে 1 হ'ব 0 হ'ব তাৰপাছত কি আছে 13 আছে 13টো আমি লৈছোঁ কমন ফেক্টৰ ইয়াৰ লিষ্ট পাৱাৰ কোনটো লিষ্ট পাৱাৰটো সমানে আছে এইটোতো 1 আছে এইটোতো 1 আছে হয়নে গতিকে আমি কি লিখিম 1 লিখিম এতিয়া কিমান পালোঁ মই তোমালোকক অলপ আগত কৈছিলোঁ যিকোনো নাম্বাৰৰ ওপৰত 0 থাকিলে তাৰ ভ্যালু 1 হয় 7ৰ ওপৰত 0 আছে তাৰ ভ্যালু 1 হ'ব গতিকে এইখিনিটো 1 1 হৈ গ'ল গতিকে আনসাৰটো কি পালোঁ আমি 13 পালোঁ এতিয়া আমি এলচিএম ওলাম এতিয়া এলচিএম মানে কি এলচিএম মানে হৈছে কমন ফেক্টৰৰ হাইয়েষ্ট পাৱাৰটো মানে ডাঙৰ পাৱাৰটো কমন ফেক্টৰ চোৱাচোন 2 কমন ফেক্টৰ হয়নে ইয়াৰে হাইয়েষ্ট পাৱাৰ কোনটো 1 তাৰপাছত 7ৰ হাইয়েষ্ট পাৱাৰ কোনটো 1 13ৰ হাইয়েষ্ট পাৱাৰ কোনটো 1 ইকুৱেল হৈ আছে 13ৰ পাৱাৰ এইটোতো 1 তাতো 1 গতিকে আমি 1 দেখিছোঁ আমি এলচিএম কিমান পালোঁ চোৱা 2 7 যা 14 14 13 যা কিমান হ'ব 14 13 যা 3 4 যা 12 or 2 3 1 যা 3 4 1 4 যা 4 1 1 যা 1 2 4 4 8 1 আমি পালোঁ 182 ঠিক আছে এতিয়া কথাটো হ'ল HCF LCM ওলাব দিছিল আমি ওলালোঁ এতিয়াতো আমাক ভেৰিফাইও কৰিব দিছে নহয় কথাটো সঁচা হয় নাই সত্যাপন কৰিব দিছে এতিয়া আমি ভেৰিফাই কৰিম যে কথাটো সঁচা হয় নে নহয় ভেৰিফিকেশ্যন এতিয়া আমাক ভেৰিফাই কৰিব দিছে যে LCM into HCF equal product of the two numbers LCM আৰু HCF মাল্টিপ্লাই কৰি যিটো পাবা মানে এই দুটা মাল্টিপ্লাই কৰি যিটো পাবা এই যে নাম্বাৰ দুটা আছিল আমাৰ আমি কাৰ LCM HCF ওলাইছোঁ 26 আৰু 91 এই নাম্বাৰ দুটা মাল্টিপ্লাই কৰিলেও এইখিনিৰ সমানে হ'ব বুলি কৈছে সেইটো আমি দেখাব লাগে সত্যাপন কৰিব লাগে ভেৰিফাই কৰিব লাগে তো আমি এতিয়া ভেৰিফাই কৰিম ভেৰিফিকেশ্যন কি দেখাব লাগে LCM into HCF equal product of two numbers LCMৰ জেগাত LCMৰ ভ্যালুটো দি দিবা LCMৰ ভ্যালু পুট কৰিবা LCM কিমান পাইছোঁ 182 LCMৰ জেগাত 182 লগাই দিবা HCF কিমান পাইছোঁ 13 HCFত 13 লগাই দিবা product of two numbers to questionত দিয়াই আছে এইটো 26 আৰু 91 26 আৰু 91ৰ product মানে into হৈছে এতিয়া চাওঁ আমি ইকুৱেল হয় নে নহয় LCM HCF মাল্টিপ্লাই কৰি যিখিনি পাবা এই নাম্বাৰ দুটো মাল্টিপ্লাই কৰি সেইখিনিয়ে পাবা নে ইকুৱেল বুলি কৈছে ন গতিকে চাওঁ পাওঁ নে নাপাওঁ 182 আৰু 13 মাল্টিপ্লাই কৰিলে কিমান পাম 182 আৰু 13 চোৱাচোন 3 2 যা 6 3 8 যা 24 or 4 2 থাকিল 3 1 যা 3 3 8 5 1 2 যা 2 1 8 যা 8 1 1 যা 1 6 4 2 6 8 5 13 or 3 আৰু 1 2 3 6 পাইছোঁ আমি এইখিনি মাল্টিপ্লাই কৰি 2 3 6 ইকুৱেল এতিয়া এই দুটা মাল্টিপ্লাই কৰোঁ 26 আৰু 91 26 আৰু 91 কিমান পাম চোৱাচোন 1 6 যা 6 1 2 যা 2 9 6 যা 54 or 4 5 থাকিল 9 2 যা 18 5 23 6 4 2 6 3 2 2 3 6 2 3 6 তাৰমানে আমি ভেৰিফাই কৰিলোঁ LCM HCF মাল্টিপ্লাই কৰিলেও 2 3 6 পায় আৰু নাম্বাৰ দুটা মাল্টিপ্লাই কৰিলেও 2 3 6 পায় মানে ইকুৱেল হয় গতিকে আমি ভেৰিফাই কৰিলোঁ লিখি দিবা হেন্স ভেৰিফাইড চাগে বুজি পাইছা ইয়াৰ নেক্সট কুৱেশ্যনটো আমি লৈ লৈছোঁ এইবাৰ আছে 510 আৰু 92 ফাৰ্ষ্ট আমি 510টোৰ প্ৰাইম ফেক্টৰাইজেশ্যন কৰি লওঁ তাৰপিছত 92ৰ কৰোঁ 510 কি প্ৰাইম নম্বৰে ডিভাইড যায় 2ৰে যাব 2 2 যা 4 4 হ'ব লাগে 5 হৈ আছে 1 বেছি আছে 1 1 মিলি 11 হ'ল ন 2 5 যা 10 10 হ'ব লাগে 11 হৈ আছে 1 বেছি আছে 1 আৰু 0 মিলি 10 হ'ল 2 5 যা 10 তাৰপিছত 5ৰে যাব 5 5 যা 25 5 1 যা 5 তাৰপিছত 3ৰে যাব
3 1 যা 3 3 হ'ব লাগে 5 হৈ আছে 2 বেছি আছে 21 3 7 যা 21 17 1 যা 17 হল নেক্সট আমি 92 কৰি চাওঁ 92 2 ৰে যাব 2 4 যা 8 1 বেছি আছে 2 6 যা 12 2 2 যা 4 2 3 যা 6 23 1 যা 23 5 1 0 মানে আমি কি পালো 2 into 5 into 3 into 17 2 এটা পাইছো সব এটা পাইছো তো 1 লগাই দিছো 92 কি পালো 2 দুটা পাইছো হয়নে 2 দুটা মানে 2 ৰ পাৱাৰ 2 এনেকৈ লিখিব পাৰি সো 23 পাইছো 23 এটা পাইছো 1 এটা চোৱা আমাৰ সুবিধাৰ কাৰণে আমি এটো কৰিব পাৰো তেতিয়া HCF আৰু LCM বাছতে আমাৰ সুবিধা হয় ইয়াতে ওপৰত 2 আছে তলত 2 আছে ঠিক আছে ওপৰত 5 আছে বাট তলত 5 নাই 5 টো দি লবা 5 নাই নাই মানে 5 ৰ পাৱাৰ 0 দিব পাৰি ওপৰত 3 আছে তলত তো নাই 3 তো 3 টো দি লবা 3 নাই তলত মানে 3 পাৱাৰ 0 ওপৰত 17 আছে তলত নাই তো 17 টো দি লবা 17 তলত নাই ন নাই মানে 17 ৰ পাৱাৰ 0 এটা চোৱা তলৰ 23 টো আকৌ ওপৰত নাই তলৰ 23 টো ওপৰত দি দিবা ওপৰত 23 নাই নাই মানে 0 এনেকৈ ল'ব পাৰি এতিয়া আমাক লাগে HCF আৰু LCM HCF মানে কি কমন ফেক্টৰৰ লিষ্ট পাৱাৰটো এটা কমন ফেক্টৰ চোৱাচোন এইটো আৰু এইটো কমন হয় ইয়াৰ লিষ্ট পাৱাৰটো 2 1 আছে 2 2 আছে 1 হ'ব 5 ৰ পাৱাৰ 1 আছে 5 ৰ পাৱাৰ 0 আছে লিষ্ট পাৱাৰটো সৰুটো 0 হ'ব তাছত 3 1 আছে 3 0 আছে লিষ্ট পাৱাৰটো 0 হয় নেক্সট তোমাৰ 17 1 আছে 17 0 আছে লিষ্ট পাৱাৰটো 0 হয় 23 0 আছে আৰু 23 1 আছে 23 টো 0 হয় হল সৰু পাৱাৰবিলাক ল'ব লাগিব কমন ফেক্টৰ এটা চোৱা যিকোনো নম্বৰৰ ওপৰত 0 থকা মানে কি তাৰ ভ্যালু 1 হয় গতিকে এইকেইটা গোটেইকেইটা 1 এইটো 1 এইটো 1 হ'ব এইটো 1 এইটো 1 1 বিলাকতো 1 হয় তো থাকিল কি 2 থাকিল গতিকে HCF আমি 2 পালো এটা LCM ওলাব লাগে LCM মানে ইয়াৰে হাইয়েষ্ট পাৱাৰটো কমন ফেক্টৰৰ ডাঙৰ পাৱাৰটো চোৱাচোন তোৰ ডাঙৰ পাৱাৰ কোনটো তোৰ এটা পাৱাৰ ওপৰত 1 আছে আৰু তোৰ এটা পাৱাৰ তলত 2 আছে ডাঙৰ পাৱাৰ কোনটো তোৰটো ডাঙৰ ন গতিকে আমি ডাঙৰ পাৱাৰটো ললো তো 5 ৰ ডাঙৰ পাৱাৰটো লম 5 ৰ ডাঙৰ পাৱাৰ 1 তাৰপিছত 3 ডাঙৰ পাৱাৰ লম তো 3 ৰ পাৱাৰ 1 আছে 3 ৰ পাৱাৰ 0 আছে ডাঙৰ পাৱাৰ কোনটো হ'ব 3 ৰ পাৱাৰ 1 হ'ব 17 ৰ ডাঙৰ পাৱাৰটো লম তাৰপিছত 23 ডাঙৰ পাৱাৰটো লম 23 ইয়াতে 0 আছে ইয়াতে 1 আছে গতিকে আমি ডাঙৰ পাৱাৰটো ললো এটা এই গোটেইকেইটা নম্বৰ আমি মাল্টিপ্লাই কৰিব লাগিব গোটেইকেইটা নম্বৰ 2 2 যা 4 হ'ল ন 2 2 যা 4 4 5 যা 20 23 যা কিমান 60 23 যা 60 ইয়ালৈকে হ'ল আৰু ইফালে তোমাৰ কিমান আছে 17 আৰু 23 17 আৰু 23 মাল্টিপ্লাই কৰাচোন কিমান হয় 17 আৰু 23 3 7 যা 21 আৰু 1 2 থাকিল 3 1 যা 3 2 5 2 7 যা 14 আৰু 4 1 থাকিল 2 1 যা 2 একে 2 1 যা 2 1 3 1 নামিল 5 4 9 আৰু 3 391 পালো 17 আৰু 23 মাল্টিপ্লাই কৰি আৰু লাষ্ট কিমান আছিল ইফালে 60 আছিল হয়নে 60 টো কৰি দিয়া কিমান হ'ব টোটালত 60 টো মানে কি তোমালোকে 0 টো ইফালে ৰাখা পিছত 0 টো লগাই দিবা দি দিয়া এতিয়া নহলে 6 1 যা 6 6 9 যা 54 ৰ কিমান থাকে 4 5 থাকে 6 3 যা 18 18 এ 5 এ 23 আমি গোটেইখিনি মাল্টিপ্লাই কৰি কিমান পালো 23 460 23 460 এইখিনি পালো হল এতিয়া আমাক ভেৰিফাই কৰিব দিছে ভেৰিফাই কি কৰিব দিছে ভেৰিফাই এইটোৱে কৰিব দিছে যে LCM HCF মাল্টিপ্লাই কৰি যিখিনি পাবা নাম্বাৰ দুটা মাল্টিপ্লাই কৰিলো সেইখিনিয়ে পাবা এইটো আমাক ভেৰিফাই কৰিব দিছে LCM কিমান পাইছো LCM ৰ ভ্যালুটো কিমান আছে 23460 আৰু HCF কিমান পাইছো HCF 2 পাইছো আৰু নাম্বাৰ দুটা কি আছিল 510 আৰু 92 510 আৰু 92 কি কৰিব দিছে প্ৰডাক্ট মানে মাল্টিপ্লাই এটা এইটো মাল্টিপ্লাই কৰি কিমান পাম 23460 ৰ লগত 2 মাল্টিপ্লাই কৰাচোন এইটোৰ লগত 2 মাল্টিপ্লাই কৰা কিমান পাম 0 তো আছে 2 6 যা 12 ৰ 2 1 থাকিল 2 4 যা 8
81 and 9 2 3 are 6 2 2 are 4 4 6 9 2 0 পালো 4 6 9 2 0 আৰু এই দুটা মাল্টিপ্লাই কৰি কিমান পাম 510 আৰু 92 এই দুটা কৰি লওঁ 2 1 are 2 2 5 are 10 9 1 are 9 9 5 are 45 2 নামিল 9 নামিল 5 1 6 আৰু 4 এই 0 তো আছিলে তো কি পালো 4 6 9 2 0 পালো 4 6 9 2 0 সো ইকুৱেল হৈছে সমান হৈছে মানে এলসিএম এইচএফ টো মাল্টিপ্লাই কৰি যেটো পাবা নাম্বাৰ দুটা মাল্টিপ্লাই কৰিও হেটোৱে পাবা মানে ইকুৱেল হ'ব গতিকে ভেৰিফাই হৈ গ'ল এতিয়া আমি 3 টো কৰিম 336 এটো প্ৰাইম নাম্বাৰে ডিভাইড কৰি লওঁ 3 1 are 3 3 1 are 3 3 2 are 6 নেক্সট তোমাৰ 2 ৰে কৰিব পাৰা 2 5 are 10 হয় ন 10 হয় 11 আছে 1 বেছি আছে 12 2 6 are 12 2 2 are 4 1 বেছি আছে 2 8 are 16 2 1 are 2 2 4 are 8 2 7 are 24 তো 336 ত আমি কি পালো প্ৰাইম ফেক্টৰাইজেশ্যন কৰি পেলাই 3 into 2 কিমানটা পাইছো চোৱাচোন 2 4 টা পাইছো হয়নে 2 4 টা পাইছো মানে 2 ৰ পাৱাৰ 4 দিব পাৰা তাৰপিছত আমি কি পাইছো 7 পালো ন 7 1 are 7 7 পাইছো 7 আমি এটা পাইছো তো 7 ৰ পাৱাৰ 1 তো 336 আমি কৰি ললো নেক্সট আমি 54 টো ভাঙিম 54 2 ৰে ডিভাইড যায় 2 2 are 4 1 বেছি আছে 2 7 are 14 3 9 are 27 3 3 are 9 3 1 are 3 কি পালো 2 পালো ন 54 2 পালো আৰু তোমাৰ 3 কিমানটা পাইছো 3 টা 3 পাৱাৰ 3 লিখিব পাৰো এটা চোৱা মই যেটো তেতিয়াও কৈছিলো যে আমাৰ সুবিধাৰ কাৰণে আমি এটো কৰি লম তেতিয়া চাবলৈ সুবিধা হয় যেতিয়া মানে কনসেপ্ট একদম ক্লিয়াৰ হৈ যাব তোমালোকৰ তেতিয়া পাৱাৰ 0 নলগালেও হ'ব এনো তোমালোকে কৰিব পাৰিবা দা ফাৰ্স্ট টাইম কাৰণে তোমালোকে এনেকৈ কৰা একো অসুবিধা নোপোৱা এনেকৈ কৰিলে ফুলো নহ'ব এতিয়া চোৱা ওপৰত 3 আছে ন তলত আছে ঠিক আছে বাৰু 2 আছে 2 আছে ওপৰত 7 আছে তলতটো 7 নাই তলত 7 নাই 7 নাই মানে কি নাই মানে 7 নাই 0 তাৰপিছত বাকিটো মিলিছে ঠিকই আছে ওপৰত 237 তলতো 237 এতিয়া আমাক ওলাব দিছে HCF মানে কি লিষ্ট পাৱাৰ চোৱাচোন লিষ্ট পাৱাৰ কত কমন ফেক্টৰ লিষ্ট পাৱাৰ ইয়াতে তোমাৰ 2 এটা আছে ইয়াতে 2 4 টা আছে 2 ৰ পাৱাৰ 1 আছে 2 ৰ পাৱাৰ 4 আছে গতিকে 2 ৰ পাৱাৰ আমি 1 এ লম লিষ্ট পাৱাৰটো ল'ব লাগে পুরো পাৱাৰটো ল'ব লাগে তাৰপিছত 3 ৰ পাৱাৰ ইয়াতে 1 আছে এটা 3 ৰ পাৱাৰ 3 আছে 3 ৰ পাৱাৰ 1 ললো 7 ৰ পাৱাৰ 0 আছে 0 টো ললো তো আমি কি পালো 7 ৰ পাৱাৰ 0 মানে কি 0 থাকা মানে ওপৰত 1 হ'ব এইখিনিয়ে মানে 1 তো 1 হলে এটো নাচালো হ'ব 2 3 যা কিমান পালো 6 HCF 6 পালো LCM মানে কি আছিল কমন ফেক্টৰৰ ডাঙৰটো কমন ফেক্টৰৰ হাইয়েষ্ট পাৱাৰটো হয় এটা কমন ফেক্টৰৰ হাইয়েষ্ট পাৱাৰটো চোৱাচোন ইয়াতে 3 ৰ পাৱাৰ 1 3 ৰ পাৱাৰ 3 আছে হাইয়েষ্ট পাৱাৰটো 3 এ হয় তাৰ পিছত ইয়াতে 2 ৰ পাৱাৰ 4 আছে 2 ৰ পাৱাৰ 1 আছে 2 ৰ পাৱাৰ 4 টো হ'ব 7 ৰ পাৱাৰ 1 7 ৰ পাৱাৰ 0 7 ৰ পাৱাৰ 1 হ'ব ঠিক আছে তো এতিয়া এই গোটেইখিনি মাল্টিপ্লাই কৰি কিমান পাম 3 টা মাল্টিপ্লাই কৰিলে 27 হয় কেনেকৈ হয় 27 এই গোটেইকেইটা 3 বুলি ভাবাচোন এইটো 3 এইটো 3 এইটো 3 3 যা 9 9 3 যা 27 3 টা মাল্টিপ্লাই কৰিলে 27 হয় 2 4 টা এই গোটেইকেইটা 2 বুলি ভাবা 2 2 যা 4 4 2 যা 8 8 2 যা 16 গতিকে 2 4 টা কৰিলে 16 হয় আৰু এইটো 7 আছে আৰু এটা এই গোটেইখিনি মাল্টিপ্লাই কৰিব লাগে 27 ৰ লগত 16 চাও আমি কৰি পেলাই 27 আৰু 16 কিমান পাম 6 7 যা 42 2 4 থাকিল 6 2 যা 12 12 4 16 1 7 যা 7 1 2 যা 2 2 7 6 13 2 1 3 4 432 পাইছো আৰু লাষ্ট এটা আছে ন 7 টো আছে 7 টো মাল্টিপ্লাই কৰিলো 7 2 যা 14 4 1 থাকিল 7 3 যা 21 2 22 2 থাকিল 7 4 যা 28 আৰু 2 30 3024 আমি পাইছো কি LCM এতিয়া LCM HCF মাল্টিপ্লাই কৰি নাম্বাৰ দুটা মাল্টিপ্লাই কৰিলে সেম হ'ব লাগে এইখিনি আমি ভেৰিফাই কৰি দেখাব লাগে ঠিক আছে LCM ৰ ঠাইত LCM ৰ ভ্যালু পুট কৰা LCM কিমান পাইছো
3024 আৰু HCF কিমান পাইছিল 6 আৰু নাম্বাৰ দুটা কি দিয়া আছিল 336 আৰু 54 336 আৰু 54 তো 3024 আৰু 6 মাল্টিপ্লাই কৰি কিমান পাম 3024 লগত 6 6 4 jar 24 of 4 2 থাকিল 6 2 jar 12 2 14 of 4 1 থাকিল 6 0 1 12 6 3 jar 18 18144 18144 আৰু এই দুটা মাল্টিপ্লাই কৰি কিমান পাম হিমানেটো পাম চাই লম 336 আৰু তোমাৰ 54 4 6 jar 24 of 4 2 থাকিল 4 3 jar 12 12 है तो एक बार 14 और 4 1 থাকে 4 3 जा 12 1 and 13 5 6 जा 30 0 3 থাকে 5 3 जा 15 and 3 18 और 8 1 থাকে 5 3 जा 15 1 and 16 तो 4 4 8 3 1 और 1 माने 8 3 11 और 1 1 থাকে 1 6 7 8 और 1 1 8 1 4 तो এইখিনি ইনটু কৰি পালো আমি হিমানে পালো 1 8 1 4 গতিকে হেন্স ভেৰিফাইড হৈ গ'ল ইকুৱেল ইকুৱেল হৈছে ন সমান হৈছে তো তোৰখিনিও আমাৰ কমপ্লিট হ'ল এতিয়া আমি কুৱেশ্যন নম্বৰ 3 যাম কুৱেশ্যন নম্বৰ 3 এলচিএম আৰু এইচচিএফ ওলাব দিছে প্ৰাইম ফেক্টৰাইজেশ্যন মেথড ইউজ কৰি পেলাই এইটো বহুত ইজি বহুত কৰিলে আমি চোৱা ফাৰ্ষ্ট আছে 12 হয়নে 12 ক তোমাৰ প্ৰাইম নাম্বাৰে ডিভাইড যায় 2 ৰে ডিভাইড যাব 2 6 jar 12 2 3 jar 6 3 1 jar 3 হৈ গ'ল नेक्स्ट 15 of तुम्हार 3 रे डिवाइड जब 3 5 जा 15 5 1 जा 5 21 of 3 रे जब 3 7 जा 21 7 1 जा 7 कोई लो प्राइम फैक्टराइजेशन तो 12 ত পাইছো আমি 2 into 2 into 3 2 দুটা পাইছো ন 2 দুটা পাইছো মানে কি 2 পাৱাৰ 2 আৰু 3 এটা পাইছো হল তাৰছত 15 ত কি পালো 15 ত তোমাৰ 3 এটা পাইছো আৰু 5 এটা পাইছো 21 ত পালো 3 आता और 7 आता आमाक HCF और LCM ওলাব দিছে HCF और LCM HCF মানে কি কমন ফ্যাক্টৰৰ সৰুটো HCF এটা চোৱা আমাৰ সুবিধাৰ কাৰণে আমি এটো কৰি লম যে কি 2 আছে সেকেন্ড লাইনত কত 2 নাই 2 নাই ন ইয়াতে 2 নাই মানে কি 2 0 থাৰ্ড লাইনত 2 নাই মানে কি 2 0 नेक्स्ट ऊपर 3 আছে ইয়াতেও 3 আছে ইয়াতেও আছে 3 টো আছে বাৰু মাজৰ লাইনত 5 টো আছে ऊपर তো 5 নাই মানে 5 ৰ ওপৰত 0 5 তলতো নাই ন তো 5 ৰ ওপৰত 0 হৈছে তাৰছত একদম লাষ্টত 7 আছে মাজত 7 নাই মানে 0 ওপৰতো 7 নাই মানে 0 এনেকৈ আমি মিলাই লৈছো এতিয়া আমি ধুনীয়াকৈ মিলাই যাম HCF মানে কমন ফ্যাক্টৰৰ সৰু পাৱাৰটো ঠিক আছে तो सो 2 पावर এটা 2 আছে 2 पावर 0 আছে তো 2 पावर 0 তো হ'ব 3 पावर 1 আছে 3 पावर 1 3 पावर 1 তো 3 पावर 1 হ'ব তাৰছত 5 ৰ पावर 0 আছে 0 তো হ'ব সৰু বিলাক ল'ব লাগে 7 ৰ पावर 0 আছে 0 তো হ'ব এটা সো নম্বৰ 0 থকা মানে কি নম্বৰৰ ওপৰত 1 হয় এটোৰ ওপৰতো 0 আছে 1 হ'ব এটোৰ ওপৰতো 0 আছে 1 হ'ব তো থাকিল কি 3 তো আমি HCF 3 পাম এটা LCM ওলাব লাগে LCM মানে হাইয়েস্ট পাৱাৰ हाईएस्ट पावर लो आसो कमन फैक्टर हाईएस्ट पावर लो 2 स्क्वायर तो হ'ব ই ডাঙৰ হয় ন তাৰছত 3 হাইয়েষ্ট পাৱাৰ তো চোৱাচোন সবতে সমানে আছে গতিকে 3 পাৱাৰ 1 হেতুৱে থাকিব 5 ৰ হাইয়েষ্ট পাৱাৰ লো आसो 5 ৰ পাৱাৰ 0 1 5 ৰ পাৱাৰ 0 1 তো লম আমি 1 ডাঙৰ হয় ন তাৰ পিছত 7 ৰ খিনি চোৱাচোন 7 ৰ ডাঙৰ পাৱাৰ তো 1 তো আমি এই গোটেই কেইটা ইনটু কৰি পেলাই কিমান পাম 2 2 যা 4 হয় 4 3 जा 12 12 5 जा 60 67 जा किमान है 67 जा माने 6 7 जा 42 माने 420 ओके 420 এটো আছিল তোমাৰ HCF আৰু LCM এখানে নেক্সট কোৱেশ্চন নম্বৰ 2 আমি লম 17 to 17 1 जा 17 23 23 1 जा 23 29 29 1 जा 29 17 to लिखा 17 into 1 23 to 23 into 1 29 to 29 into 1 এটা চোৱাচোন 17 ওপৰত আছে এই দুটাটো নাই ন 17
17 9 মানে 17 0 17 9 9 মানে কি 0 17 9 17 0 মাজৰ লাইনত 23 আছে কিন্তু এই দুটা লাইনতো 23 নাই তো এই দুটা লাইনত 23 দি ল'ব 23 নাই ন এই দুটা লাইনত তাৰপিছত 29 টো তলত আছে মাজৰ দুটা এই দুটা লাইনতো নাই 29 তো 29 টো দি ল'ব ইয়াতে আৰু ইয়াতে মিলাই ল'ব এনেকৈ তো 17 এটা আছে ন পাৱাৰ 1 23 এটা আছে পাৱাৰ 1 29 এটা আছে পাৱাৰ 1 এতিয়া HCF আৰু ইয়াৰ LCM বনাম HCF মানে লিষ্ট পাৱাৰটো সৰু পাৱাৰটো 17 ৰ সৰু পাৱাৰটো হ'ব 0 ন 17 0 তাৰপিছত 23 সৰু পাৱাৰটো 23 0 তাৰপিছত 29 ৰ সৰু পাৱাৰটো 29 0 এতিয়া LCM কোনটো হ'ব LCM মানে তোমাৰ হাইয়েষ্ট পাৱাৰটো ডাঙৰটো 17 ৰ ডাঙৰটো 17 এটা 23 ডাঙৰটো 23 এইটো এটা আৰু 29 ৰ ডাঙৰটো সেইটো 29 এটা এটা চোৱা ওপৰত তেনেকৈ 0 0 থাকিলে তাৰ আনচাৰটো কি হয় 1 হয় আৰু ইয়াতে 17 23 আৰু 29 মাল্টিপ্লাই কৰিব লাগিব কিমান পাম ফাৰ্ষ্ট আমি এই দুটা কৰোঁ 17 আৰু 23 কৰি লওঁ 17 আৰু 23 কিমান পাবা 3 7 যা 21 ৰ 1 2 থাকিল 3 1 যা 3 3 2 5 2 7 যা 14 ৰ 4 1 থাকিল 2 1 যা 2 3 1 নামিল 5 4 9 3 এই দুটা মাল্টিপ্লাই কৰি 391 পালোঁ আৰু 29 কিমান পাম 9 1 যা 9 9 9 যা 8 1 1 8 থাকিল 9 3 যা 27 27 8 35 2 1 যা 2 2 9 যা 18 ৰ 8 1 থাকিল 2 3 যা 6 7 9 থাকিল 2 1 3 8 5 13 ৰ 3 1 থাকিল 3 7 প্লাছ কৰিলে 10 আৰু 1 11 তো 11,339 পালোঁ হৈছে HCF আৰু LCM আমি উলিয়ালোঁ তাৰপিছত এবাৰ আমি 3 টো ল'ম 3 টো আছে 8 9 25 ৰ LCM আৰু HCF ওলাব দিছে 8 টোক আমি 2 ৰে ডিভাইড কৰিব পাৰোঁ 2 4 যা 8 2 2 যা 4 2 1 যা 2 9 ক কৰিব পাৰোঁ 3 3 যা 9 3 1 যা 3 25 ক কৰিব পাৰোঁ 5 5 যা 25 5 1 যা 5 হ'ল এতিয়া এইটা আমি কি পালোঁ এইটোত 2 × 2 × 2 2 3টা পাইছোঁ ন 2 পাৱাৰ 3 9ত কি পাইছোঁ 3 × 3 3 পাৱাৰ 2 25ত কি পাইছোঁ 5 × 5 5ৰ পাৱাৰ 2 এতিয়া চোৱা 2 ওপৰত আছে এই দুটা লাইনততো 2 নাই 2 নাই মানে কি 2 0 2 নাই তাৰপিছত মাজৰ লাইনততো তোমাৰ কি আছে 3 আছে কিন্তু এই দুটা লাইনততো 3 নাই তো ওপৰতো 3 নাই আৰু লাষ্টৰ লাইনতো 3 নাই একেবাৰে লাষ্টৰ লাইনটোত 5 আছে ন মাজতো 5 নাই নাই মানে 0 ওপৰতো 5 নাই নাই মানে 0 এনেকৈ মিলাই ল'লোঁ HCF ওলাম HCF মানে সৰু পাৱাৰটো চোৱাচোন 2 সৰু পাৱাৰ 2 0 আছে ন সেইটোৱে হ'ব 3 সৰু পাৱাৰ 3 0 আছে সেইটোৱে হ'ব তাৰপিছত তোমাৰ 5ৰ সৰু পাৱাৰ 5 0 আছে সেইটো আমি লৈ লৈছোঁ এনেকৈ 0 0 থাকিলেতো আনচাৰটো 1 হয় তাৰপিছত LCM লাগে LCM মানে ডাঙৰ পাৱাৰটো 2 কিউব আছে তো 2 কিউবে হ'ব ডাঙৰ পাৱাৰটো তাৰপিছত 3 বিলাক চোৱাচোন 3 স্কুৱেৰ আছে ন সেইটোৱে হ'ব 5ৰ চোৱা 5 স্কুৱেৰ আছে সেইটোৱে হ'ব 5 স্কুৱেৰ 2 কিউব মানে 2 3টা 2 2 যা 4 4 2 যা 8 2 কিউব মানে 8 হ'ব 3 স্কুৱেৰ মানে 3 দুটা 3 3 যা 9 5 স্কুৱেৰ মানে 5 দুটা 5 5 যা 25 কিমান পালোঁ 8 9 25 মাল্টিপ্লাই কৰি কিমান পাম 8 9 যা 72 আৰু 25 5 2 যা 10ৰ 0 1 থাকিল 7 5 যা 35 মানে 36 তো 2 যা 4 2 7 যা 14 0 নামিল 6 4 10ৰ কিমান হ'ব 0 1 থাকিলে 3 4 7 8 আৰু 1 0 পালোঁ আমি LCMটো হ'ল 3 আমি গোটেইখিনি কমপ্লিট কৰিলোঁ এতিয়া নেক্সট আমি চাম কুৱেশ্যন নম্বৰ 4 কুৱেশ্যন নম্বৰ 4ত HCF দিয়া আছে 306 আৰু 657ৰ HCF 9 দিয়া আছে LCM ওলাব দিছে আমি এইটোত ফৰ্মুলা ইউজ কৰিম ইজি হ'ব আৰু ফৰ্মুলাটো আছিলে HCF × LCM ইকুৱেল প্ৰডাক্ট অফ টু নাম্বাৰ্ছ যদি আমি HCF আৰু LCMটো ইনটু কৰোঁ তেতিয়াহ'লে নাম্বাৰ দুটা প্ৰডাক্ট হ'ব নাম্বাৰ দুটা কি দিছে এটা দিছে 306 আৰু এটা দিছে 657 নাম্বাৰ দুটা মাল্টিপ্লাই কৰিলে আৰু HCF LCM মাল্টিপ্লাই কৰিলে মানে ইকুৱেল হ'ব সেইটোৱে কৈছে এটা চাম
কুৱেশ্যনত HCF টো দিয়াই আছে দেখোন HCF টো এইটো 9 গতিকে HCF ৰ জায়গাত 9 বহাই দিব 9 ইনটু LCM টো আমি নাজানো এটা আমাক ওলাব দিছে আৰু ইফালে আছে 306 ইনটু 657 এতিয়া আমি LCM ওলাব লাগে এই 9 টো ডিভাইডত গুচি যাব আৰু ইফালে আছে 306 ইনটু 657 9 3s are 27 9 3s are 27 27 হ'ব লাগিছিল 30 আছে কিমান বেছি আছে 3 বেছি আছে তো বেছি 3 টো আৰু 6 মিলি কিমান হ'ল 36 9 4s are 36 গতিকে আমি কিমান পালো LCM টো এই দুটা মাল্টিপ্লাই কৰিলে 657 আৰু 34 কিমান পাম 4 7s are 28 or 8 2 থাকিল 4 5s are 28 2 22 2 থাকিল 4 6s are 24 or 2 26 3 7s are 21 or 1 2 থাকিল 3 5s are 15 or 2 17 or 7 1 থাকিল 3 6s are 18 or 1 19 8 2 1 3 7 6 13 or 3 1 থাকিল 9 to 11 1 2 1 থাকিল 1 1 2 মানে আমি পালো 22 338 এইটো পাইছো আৰু এইটো হ'ব LCM बहुत इजी হয় তোমালোকে পাৰিবা নেক্সট আমি এবাৰ লম কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 ত কৈছে যে 6 ৰ পাৱাৰ n টো 0 ৰে শেষ হ'বনে সুধিছে 0 ৰে এন্ড হ'বনে মানে 6 ত যদি যি কোনো নেচাৰেল নাম্বাৰ যদি লগাই দিয়ে এই n টো যে আছে n টো নেচাৰেল নাম্বাৰ বুজাইছে 6 ৰ ওপৰত যি কোনো নেচাৰেল নাম্বাৰ লগাই দিয়া ঠিক আছে আমি 6 ৰ ওপৰত নেচাৰেল নাম্বাৰ 1 লগাই চাওঁ 6 ৰ ওপৰত নেচাৰেল নাম্বাৰ 2 লগাই চাওঁ নেচাৰেল নাম্বাৰ 3 লগাই চাওঁ नेचुरल नंबर 1 पर स्टार्ट है लगा साउ की होय साउ 6 ऊपर 1 होले 6 से होबो 6 स्क्वायर माने के 6 टूटा 6 6 सा 36 6 क्यूब माने 6 थीटा 6 6 सा 36 36 6 सा 216 ऐसे আমি नेचुरल नंबर बिला लगाई साउते नंबर टू लास्ट डिजिट तो सासन 6 रे हे होइसे 0 रे हे होआ নাই 6 ৰ ওপৰত যি কোনো নেচাৰেল নাম্বাৰ আমি লগাই চাইছো 0 ৰে শেষ হ'ব পাৰে নে কোৱেশ্চনে সুধিছিল 0 ৰে শেষ হ'ব নোৱাৰে আমি গম পালো এটা 0 ৰে কেতিয়া শেষ হ'ব 0 ৰে শেষ হ'ব লাগিলে যেটো নাম্বাৰ হ'ব হেটো যেটা প্ৰাইম ফেক্টৰাইজেচন কৰিবা তাত 2 আৰু 5 থাকিব লাগিব एग्जांपल মই দি দিছো 20 20 আমি প্ৰাইম ফেক্টৰাইজেচন কৰি লম 20 2 ৰে ডিভাইড যায় 2 10 যা 20 2 5 যা 10 গতিকে আমি 20 ৰ প্ৰাইম ফেক্টৰাইজেচন কি পাইছো 2 ইনটু 5 পাইছো হৈছে গতিকে লাষ্ট ডিজিটটো 0 পাব লাগিলে প্ৰাইম ফেক্টৰাইজেচনত 2 আৰু 5 পাব লাগিব প্ৰাইম ফেক্টৰ হিচাপে এটা 6 ৰ প্ৰাইম ফেক্টৰাইজেচন কৰিলে কিমান হয় 6 টো 2 3 যা 6 আমি এনেকে লিখিব পাৰো 2 ৰ পাৱাৰ n আছে 3 ৰ পাৱাৰো n আছে এনেকৈ লিখিব পাৰি n to 2 লগতো হ'ব 3 লগতো হ'ব এটা চোৱা এটা 6 ৰ ওপৰত যেটা n আছে 2 আৰু 3 পাম 6 ৰ 0 পাব লাগিলে 2 আৰু 5 পাব লাগে প্ৰাইম ফেক্টৰাইজেচন কৰিলে 6 পাৱাৰ n অফ যেতিয়া আমি প্ৰাইম ফেক্টৰাইজেচন কৰো তেতিয়া 2 আৰু 3 হে পাম আৰু 0 তেতিয়াহে পাবা লাষ্টৰ ডিজিটটো 0 তেতিয়াহে হ'ব যদি তুমি প্ৰাইম ফেক্টৰাইজেচনত 2 আৰু 5 পোৱা এটা 6 ত 2 আৰু 5 নাপায় 5 তো নাপায় গতিকে 6 ৰ পাৱাৰ m টো কেতিয়াও 0 ৰে শেষ হ'ব নোৱাৰে লাষ্ট ডিজিটটো 0 হ'ব নোৱাৰে হৈছে ক্লিয়াৰ এটা নেক্সট কোৱেশ্চনটো আমি লৈছো কোৱেশ্চন নম্বৰ 6 কি আছে কোৱেশ্চন নম্বৰ 6 ত এইটো আৰু এইটো কিয় কম্পোজিট নাম্বাৰ হয় এটো এক্সপ্লেইন কৰিব দিছে এটা কম্পোজিট নাম্বাৰ মানে তোমালোকে জানা প্ৰাইম নাম্বাৰ হ'বলে প্ৰাইম নাম্বাৰৰ ফেক্টৰছ দুটা থাকে আৰু কম্পোজিট নাম্বাৰৰ যাৰ ফেক্টৰছ দুটাতকৈ বেছি থাকে সেইটো কম্পোজিট নাম্বাৰ I first চাই লওঁ ফাৰ্ষ্টটো দিছে তোমাৰ 7 into 11 into 13 plus 13 এই নাম্বাৰটো ইয়াৰে তোমাৰ 13 আৰু 13 আছে ন 13 টো কমন ল'বা 13 টো কমন লোৱাৰ পিছত কি থাকিলে 7 into 11 into 1 plus 13 টো লৈ লৈছা তো 1 থাকিলে 13 7 11 যা কিমান 77 into 1 আছে তো 77 এ হ'ব plus 1 13 into 77 আৰু 1 plus কৰা 78 it is a 13 এই 78 ক আৰু ভাঙিব পাৰে ইয়াক
প্ৰাইম নাম্বাৰেৰে ভাঙিব পাৰিবা 78 78ক যদি আমি ভাঙো 2 ৰে ডিভাইড যাব 2 3 যা 6 1 বেছি আছে 2 9 যা 18 3 1 যা 3 3 3 যা 9 13 1 যা 13 কি পালো 2 into 3 into 13 তোমালোকে চোৱাচোন বহুত কেইটা পাইছো হয়নে প্ৰাইম ফেক্টৰছ বহুত কেইটা পাইছো দুটাতকে বেছি পাইছো আৰু দুটাতকে বেছি পালে কি নাম্বাৰ বুলি কয় কম্পোজিট নাম্বাৰ বুলি কয় আৰু এটা দিছে আমাক এইটো 7 into 6 into 5 into 4 into 3 2 1 plus 5 ইয়াৰে চোৱাচোন ইয়াৰে তোমাৰ এইটো 5 আছে এইটো 5 আছে 5 কমন আহিব 5 কমন লৈছা 5 বোৰ নিলিখিবা কি থাকিল 7 6 5 তো কমনে লৈছা 1 যা থাকিল 5 1 যা 5 into 4 আছে 3 আছে 2 1 প্লাস 5 টো লৈ লৈছা নহয় কমন তো কি থাকিল 1 থাকিল তাৰপিছত এইটো 5 আছে এটা এই গোটেইবিলাক ইনটু কৰা কিমান হ'ব 7 6 যা 42 42 আৰু এইখিনি 4 3 যা 12 12 2 যা 24 42 আৰু 24 মাল্টিপ্লাই কৰিলে কিমান হ'ব 4 2 যা 8 4 4 যা 16 2 2 যা 4 2 4 যা 8 8 থাকিল 6 4 10 or 0 819 100 8 পালো ন এইখিনি মাল্টিপ্লাই কৰি পেলাই প্লাস এটা সাইডত 1 আছে দি দিলো 5 এইখিনি প্লাস কৰিলে কিমান হ'ব 1008 ৰ লগত 1 1009 হ'ব আৰু সবৰ লগতো এটা 1 থাকে মাল্টিপ্লাই হৈ পেলাই তো এটা তোমালোকে চোৱা ইয়াতো আমি দুটাতকে বেছি ফেক্টৰ পাইছো আৰু দুটাতকে বেছি ফেক্টৰ পালেতো কম্পোজিট নাম্বাৰ বুলি কয় লাষ্ট তোমালোকে এটা লাইন লিখিবা ইয়াতো লিখিবা মই দি দিছো লাইনটো লিখি since it has more than two factors therefore it is a composite number তো ইয়াতো হে একেখিনি কথাকে লিখি দিবা ইয়াতো দুটাতকে বেছি ফেক্টৰ পাইছো গতিকে এইটো হ'ব তোমাৰ কম্পোজিট নাম্বাৰ বুজি পাইছা এটা আমি নেক্সট কোৱেশ্চনটো লৈ লৈছো আৰু এইটো হ'ব আমাৰ লাষ্ট কোৱেশ্চন 7 টো চোৱা এইটো সাৰ্কুলাৰ পাৰ্ট হয় স্পৰ্টছ ফিল্ড সোনিয়াক লাগিব 18 মিনিটস ড্ৰাইভ কৰোতে আৰু ৰবিক লাগিব 12 মিনিটস ড্ৰাইভ কৰোতে এইটো সেম পয়েন্ট হ'ব সেম টাইম হ'ব আৰু সেম ডাইৰেকশন হ'ব এইটো সাৰ্কুলাৰ পাৰ্ট হয় এইটো ষ্টাৰ্টিং পয়েন্ট বুলি ধৰি লোৱা সোনিয়াক লাগে তোমাৰ 18 মিনিটস এই ষ্টাৰ্টিং পয়েন্টৰ পৰা গৈ আৰু ষ্টাৰ্টিং পয়েন্ট পাবলে সোনিয়াক লাগে 18 মিনিটস আৰু ৰবিক হে ষ্টাৰ্টিং পয়েন্টৰ পৰা এনেকে গৈ সেম টাইমত সেম ডাইৰেকশনত গৈ পাবলে ৰবিক লাগে 12 মিনিটস এতিয়া কি সুধিছে কোৱেশ্চনে হাউ মেনি মিনিটস উইল দে মিট এগেইন এট দ্য ষ্টাৰ্টিং পয়েন্ট এটো ষ্টাৰ্টিং পয়েন্ট হয় কিহৰ দুইটাই এই ষ্টাৰ্টিং পয়েন্টত কিমান মিনিট পিছত লগ লাগিব তাকে সুধিছে গতিকে এইটো আনসাৰ কৰিব লাগিলে তোমালোকে এলসিএম ওলাব লাগিব 18 ক 2 9 যা 18 3 3 1 যা 3 আৰু 12 ক 2 6 যা 12 2 3 যা 6 3 1 যা 3 এটা 18 ত আমি কি পালো প্ৰাইম ভেক্টৰ বিলাক 2 পাইছো আৰু 3 দুটা পাইছো ন 3 পাৱাৰ 2 পাইছো আৰু 12 ত কি পাইছো 2 দুটা পাইছো 2 স্কয়াৰ 3 এটা পাইছো আমি ওলাব লাগে এলসিএম মানে ডাঙৰটো পাৱাৰ ডাঙৰটো ইয়াৰে কোনটো পাৱাৰ ডাঙৰ 2 স্কয়াৰ ডাঙৰ 2 স্কয়াৰ হ'ব ইয়াৰে কোনটো পাৱাৰ ডাঙৰ 3 স্কয়াৰ ডাঙৰ 3 স্কয়াৰ হ'ব 2 2 যা 4 3 3 যা 9 4 9 যা কিমান পালো 36 গতিকে লাষ্ট লাইনটো তোমালোকে লিখিবা 36 পালো after 36 minutes will they meet again at the starting point গতিকে 1.1 ৰ যিখিনি আছিল কমপ্লিট হৈ গ'ল এতিয়া নেক্সট ভিডিও মই লৈ আহিম নেক্সট 1.2 লৈ আহিম খুব কষ্ট কৰি ভিডিওসমূহ বনাওঁ গতিকে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি থবা নেক্সট এটা ভিডিওত লগ পোৱাৰ আশাৰে আজিৰ ভিডিওটি মই ইমানতে সামৰিছোঁ ধন্যবাদ